জিএমচি ক্লিনলিনেছৰ কাৰণে, এপিডিচিএল কি পাৱাৰ কণ্টিনিউৱাছ পাৱাৰ ছাপ্লাই থকাৰ কাৰণে, পিডাব্লিউডি কি ৰোডৰ কিবা ইছ্যু হৈ গ'ল পিডাব্লিউডি থাকিব, কেম্পৰ কাৰণে পিডাব্লিউডি বিল্ডিং থাকিব, পুলিচৰতো থাকিব, এইটো বেলেগ এটা কণ্ট্ৰল ৰুম তেওঁলোকৰ মানে পূৰা গোটেই পুলিচ প্ৰশাসনৰ কাৰণে এই 4টা পইণ্টত ডেজিগনেটেড পুলিচ প্ৰশাসনৰ কাৰণে বেলেগ এটা কণ্ট্ৰল ৰুমে বনোৱা। চ' এই 4টা পইণ্টত কণ্ট্ৰল ৰুম। তাৰ পিছত আমি এইবাৰ নতুনকৈ প্লেন কৰিলোঁ কি 7টা পইণ্টত, কিয় কণ্ট্ৰল ৰুমকেইটাৰ ডিষ্টেঞ্চ বহুত হৈ যায়, বহুত সময়ত ডিভটিজবিলাক আহে, তেওঁলোকৰ পানীৰ দৰকাৰ পৰে ওপৰত উঠাৰ টাইমত, বা তেওঁলোকৰ কিবা কুৱেৰি থাকে বা মেডিকেল ইছ্যু হওক, কিবা ফাৰ্ষ্ট এইডৰ ৰিকুৱাৰমেণ্ট হওক, তাৰ কাৰণে তেওঁলোকে ঘূৰি ফুৰে। আৰু কণ্ট্ৰল ৰুমটো চিন্স ডেজিগনেটেড 4টা স্পটতে থাকিব, চ' ডিষ্টেঞ্চটো বহুত মানুহে মানে এইটো যাওঁতে যাওঁতে প্ৰব্লেম হ'ব পাৰে। চ' আমি এইবাৰ নতুনকৈ 7টা হেল্প ডেস্ক কৰি আছোঁ, 7টা পইণ্টত, যিটো একজেক্ট পইণ্টৰ লোকেশ্যনকেইটা আপুনি CDC বা ইয়াতে যোন অফিচত ডিটেইলড আছে তেখেতসকলৰ পৰা পাই যাব। 7টা হেল্প ডেস্ক। চ' ছাপ'জ মুঠতে এভৰি 700-800 মিটাৰত এটা হেল্প ডেস্ক থাকিব। হেল্প ডেস্কত 3জন কৰি অফিচিয়েল থাকিব, তেওঁলোকৰ তাতে পানীৰ যোগান ধৰা হ'ব, কি ছাপ'জ মানুহৰ খোৱা পানী লাগে ৰাস্তাত মানে খোজকাঢ়াৰ টাইমত, তেতিয়া হেল্প ডেস্কত গৈ পেলাই তেওঁলোকে পানীটো পাই যাব। ছাপ'জ কাৰোবাৰ কিবা এটা মানে গাটো বেয়া লাগি আছে, অলপ ৰখিব লাগে, বা কিবা ফাৰ্ষ্ট এইড লাগে, ফাৰ্ষ্ট এইডৰ ব্যৱস্থা, নৰ্মেল দৰৱ যদি কাৰোবাৰ কিবা আছে তেনেকুৱা টাইপৰ ব্যৱস্থা আমাৰ হেল্প ডেস্কত থাকিব। তাৰ উপৰি আমাৰ এভৰি টাইম কাৰ্পেটৰ ব্যৱস্থা কৰা হয় আৰু ডিভাইডাৰৰ ব্যৱস্থা কৰা হয়। চ' ইতিমধ্যে এইটোও কৰা হৈছে। আৰু যিহেতু এইবাৰ বহুত গৰম, চ' ৱাটাৰ স্প্ৰিংকলিং কৰিব লাগে এভৰি ইয়াৰ, মানে আমাৰ পাইপ লৈ পেলাই পানী পেলাবলগীয়া হয়। চ' এইবাৰ জল বোৰ্ডে এটা বহুত ধুনীয়া প্ৰকল্প হাতত লৈছে, কি এই গোটেই ষ্ট্ৰেচটো একদম মন্দিৰৰ পৰা একদম নাৰ্চাৰী পইণ্ট তললৈকে তেওঁলোকে পাইপ লগাই দিছে। আৰু কিছুমান পইণ্টছত মানে ফ্ল' হোৱাৰ কাৰণে ডাইৰেক্টলি পানী পাইপ দি পেলাই যিকোনো মানুহে মাৰিব পাৰে। 30 পইণ্টছ তেনেকুৱা বনোৱা হৈছে এইবাৰ। চ' পাইপ লগোৱা থাকিব, এইটো খুলি পেলাই মানুহে নিজে যদি ভাবে কি তেনেকুৱা মানিব পাৰিব, আৰু আমাৰ ভলেণ্টিয়াৰো থাকিব। চ' এপাৰ্ট ফ্ৰম ডেট আমাৰ মেডিকেল টিম, যিটো বহুত ইম্পৰ্টেণ্ট, কামাখ্যা ছাব চেণ্টাৰততো আমাৰ 24/7 অপাৰেশ্যন চলিবই, তাৰ উপৰিও ষ্ট্ৰেটেজিক পইণ্টছ কণ্ট্ৰল ৰুমত আৰু ইভেন কিছুমান হেল্প ডেস্কতো আমি মেডিকেল টিমৰ ডিপ্লয়মেণ্ট কৰি আছোঁ। এম্বুলেঞ্চ 24/7 আমাৰ ছাব চেণ্টাৰত থাকিব, আৰু এম্বুলেঞ্চ আৰু এনি ইউটিলিটি ভেহিকেল মুভমেণ্টৰ কাৰণে আমাৰ যিটো পাণ্ডুৰ ফালৰ পৰা বংশী বাগান হৈ পেলাই যিটো ৰাস্তা আছে, এইফালে দিয়ে আপ ডাউন কৰিব। কিয় আমাৰ মেইন যিটো ৰোড আছে নাৰ্চাৰী পইণ্টৰ পৰা, এইটো কণ্টিনিউৱাছ পাব্লিক ফ্ল' হৈ থাকে। চ' এইটো হৈ গ'ল ৰিগাৰ্ডিং দ্য মুভমেণ্ট। তাৰ উপৰি আমাৰ কিছুমান আৰু ষ্ট্ৰেটেজিক পইণ্ট আছে। এটা হৈ গ'ল আমাৰ সোণাৰাম ফিল্ড, বিকজ প্ৰশাসনৰো বহুত অফিচাৰ ষ্টাফ আমাৰ ৰোষ্টাৰ ডিউটিত 3টা শ্বিফ্টত অফিচাৰ ষ্টাফ কাম কৰিব 24/7। চ' তাৰ কাৰণে তেখেতসকলতো নিজৰ গাড়ীও থাকিব, তেওঁলোকে অহা যোৱা কৰিব, তেওঁলোকে ডিবোৰ্ড কৰিব সোণাৰাম ফিল্ডত। সোণাৰাম ফিল্ডৰ পৰা কামাখ্যালৈকে ফেৰী কাৰৰ ব্যৱস্থা কৰা হ'ল, কি যিকোনো অফিচাৰ বা ষ্টাফ তেওঁলোকে নিজৰ গাড়ী নিজৰ বাহন তাতে থৈ পেলাই ফেৰী কাৰৰ যোগেদি কামাখ্যা মন্দিৰলৈকে আহিব পাৰিব, এই পাণ্ডুৰ ৰাস্তাটো হৈ পেলাই। চ' সোণাৰাম পইণ্টটো আৰু এটা ষ্ট্ৰেটেজিক ফিল্ড পইণ্ট হৈ গ'ল। তাৰপিছত আমাৰ পুলিচৰ মেইন কেম্পটো থাকিব নাহাৰবাৰীত কেম্প ইতিমধ্যে ৰেডি হৈছে। তাৰ পৰা গোটেই ডিপ্লয়মেণ্ট মানুহৰ চ' মুঠতে আমাৰ DCP ডাঙৰীয়াই বেছি বিশ্লেষণ
পূৰা হেৰিকে ক'ব পাৰিব মই যিমানখিনি অনুমান কি মেক্সিমাম ইয়াতে ষ্টেচন থাকিব পাৰ্চনেল মানে ইয়াৰ পৰা নাযায় তেনেকুৱা ধৰণে কেম্পৰ আয়োজন কৰা হ'ল এডমিনিষ্ট্ৰেশ্যনৰ পইণ্ট অফ ভিউত আমি 3টা শিফ্টকে মানুহ দিম এভৰি হেল্প ডেস্কত 3জনকে মানুহ থাকিব আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ বনাইছোঁ ইম্পৰ্টেণ্ট পইণ্টছ মানে য'ত মানুহৰ সমাগমটো বেছি হোৱাৰ চান্স এটা হৈ গ'ল ত্ৰিনাথ পইণ্ট য'ত ডাইভাৰ্জনটো হ'ব এটা হৈ গ'ল আমাৰ বংশী বাগানৰ ওচৰত ফিল্ডৰ ওচৰত য'ত ছাডেনলি আমাৰ ৰুটটো অলপ নেৰ' হৈ যায় এটা হৈ গ'ল আমাৰ ৱেষ্ট গেটটো মেইন বিকজ তাতে চব মানুহ সোমাই থাকিব চ' এই গোটেইকেইটা পইণ্টত আমাৰ মেজিষ্ট্ৰেট আৰু অফিচিয়েল 3টা শিফ্টত আমাৰ প্ৰেজেণ্ট থাকিব তাৰ উপৰিও আমি অভাৰঅল ইনচাৰ্জ এইবাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ADC CDC ৰেংকৰ অফিচাৰ 24/7 ৰোষ্টাৰ ডিউটি বনাই পেলাই 12 ঘণ্টা শিফ্ট কৰি অভাৰঅল ইনচাৰ্জো থাকিব এজন এটা টাইমত চ' চিমিলাৰলি কেম্পত যদি আমি পাৰ্চনেল ডিটেইলমেণ্টৰ কথা কওঁ এটা কেম্প এটা টাইমত এজন ADC ৰেংকৰ অফিচাৰ তেওঁ ডেজিগনেটেড মানে অফিচাৰ থাকিব ফুল অভাৰঅল ইনচাৰ্জ তেখেতৰ লগত 2জনকে মেজিষ্ট্ৰেট থাকিব এজন মেজিষ্ট্ৰেটে ফুড আৰু ভাণ্ডাৰা ৰিলেটেড এফেয়াৰ্ছ হ'ব আৰু এজন মেজিষ্ট্ৰেটে ৱাটাৰ আৰু চেনিটেশ্যন ৰিলেটেড মেটাৰকেইটা চাব ফুড আৰু ভাণ্ডাৰা ৰিলেটেড মেটাৰ যোনে চাব তেখেতৰ লগত এডিশ্যনেলি ছাপ্লাই ষ্টাফ থাকিব আৰু ফুড ইনস্পেক্টৰৰ মানুহ থাকিব চিমিলাৰলি ৱাটাৰ চেনিটেশ্যন যোনে চাব তেখেতসকলৰ এই মেজিষ্ট্ৰেটজনৰ লগত এডিশ্যনেলি GMCৰ কৰ্মীও থাকিব আৰু PHEৰ পৰা কৰ্মী থাকিব চ' তেনেদৰে আমি গোটেই